বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি লৈ আহিছোঁ তোমালোকৰ মাজলৈ এটা অতিকৈ ভালৰ খবৰ। IDBI বেংকত নতুনকৈ পদ মুকলি কৰা হৈছে, 600 পদ মুকলি কৰা হৈছে। তোমালোকে ইয়াত দেখিছা IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্ট 600 পোষ্ট এপ্লাই অনলাইন, অৰ্থাৎ তোমালোকৰ IDBI বেংকত এছিষ্টেণ্ট মেনেজাৰ পদ মুকলি কৰা হৈছে আৰু 600টা পদ তোমালোকক মুকলি কৰা হৈছে। তোমালোকক সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোখিনি দেখাই দিম। এই চাকৰিটো কেনেকুৱা ধৰণৰ আৰু এই চাকৰিটো কিমান এজ লিমিট, কিমান চেলাৰী হ'ব, সকলোখিনি তোমালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে A to Z দেখাই দিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা আৰু আমাৰ চেনেল নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, তোমালোকে দেখিছা এই পদটোৰ লাষ্ট ডেট হৈছে 30/11/2024, অৰ্থাৎ 30 নৱেম্বৰত এইটো এপ্লাই শেষ হ'ব। আৰু তোমালোকক এই চাকৰিটোৰ বিষয়ে কৈছোঁ ধৰা, IDBI বেংক হেজ ৰিলিজ এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 600 জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O, অৰ্থাৎ 600 জুনিয়ৰ এছিষ্টেণ্ট পদ আছে আৰু এটা এই যিটো 600 পদ আছে সেই 600 পদৰ ভিতৰত দুটা পদ আছে। এটা হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু এটা হৈছে এগ্ৰি এছেট অফিচাৰ, AAO বুলি কোৱা হয়। এই দুটা পদতে আহিছে, 600টা পদ মিলাই আহিছে। তো তোমালোকক দেখাইছোঁ, মই তোমালোকক ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে এইটো লিংকত আহি গৈ দেখিব পাৰিবা। এইটো পূৰা ফুল নটিফিকেশ্যন তোমালোকে চাব পাৰিবা আৰু অনলাইন কেনেকৈ দেখাই দিম। এতিয়া আহিছোঁ মেইন টপিকটোলৈ। প্ৰথমতে তোমালোকৰ আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ JAM, অৰ্থাৎ গ্ৰেড O। গ্ৰেড Oত পষ্ট তোমালোকৰ 600টা পদ ওলাইছে। 600টা পদ ওলাইছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ পদত। আৰু এজ লিমিট হৈছে তোমালোকৰ মিনিমাম 20 years, অৰ্থাৎ 20 বছৰ তোমালোকৰ হ'ব লাগিব। মেক্সিমাম 25 বছৰ, অৰ্থাৎ তোমালোকৰ মেক্সিমাম 25 বছৰ আৰু 20 বছৰ, অৰ্থাৎ 20ৰ পৰা 25 বছৰৰ ভিতৰত তোমালোকে এপ্লাই কৰিব পাৰিবা। ঠিক আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনলৈ আহিছোঁ এইবাৰ তোমালোকৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ইউনিভাৰ্চিটি ৰেকগনাইজ এপ্ৰুভ বাই দ্য গভৰ্ণমেণ্ট, অৰ্থাৎ তোমালোকৰ ডিগ্ৰী চাৰ্টিফিকেট লাগিব। যিকোনো ইউনিভাৰ্চিটিৰ পৰা তোমালোকৰ ডিগ্ৰী চাৰ্টিফিকেট লাগিব। ঠিক আছে। গভ বাডিজ ভিজ AICTE UGC পাছিং অনলি এ ডিপ্ল'মা কোৰ্ছ উইল নট বি কনচিডাৰ্ড এজ কোৱালিফাইং দ্য ইলিজিবল ক্ৰাইটেৰিয়া। ঠিক আছে। এবাৰ 2 নম্বৰ আমি যিটো পষ্ট আছে সেই পষ্টটোৰ বিষয়ে আহিছোঁ। ইয়াত তোমালোকে 2 নম্বৰ পষ্টটো দেখিছা এগ্ৰি এছেট অফিচাৰ, AAO বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত। আৰু ইয়াৰ পষ্ট ওলাইছে তোমালোকৰ 10টা পষ্ট ওলাইছে। ইয়াৰ 10টা পষ্ট ওলাইছে আৰু এজ লিমিট ছেইম। এজ লিমিট মিনিমাম 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম হ'ব লাগিব 25 বছৰ, অৰ্থাৎ 20ৰ পৰা তোমালোকৰ 25 বছৰ হ'ব লাগিব। তো এই পদৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে, এডুকেশ্যন কোৱালিফিকেশ্যনটো চাইছোঁ আমি। এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকৰ 4 years ডিগ্ৰী আৰু BSc টেক B.E, অৰ্থাৎ তোমালোকৰ BSc নহ'লে BTech কৰিব লাগিব ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এগ্ৰিকালচাৰ, ইঞ্জিনিয়াৰিং আদি। তোমালোকে ইয়াত দেখিছা সকলোখিনি বিষয় তোমালোকক দি দিছে। তোমালোকক ভালদৰে পঢ়িবা। এইটো মই তোমালোকক ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। এইসমূহ হ'লে তোমালোকে এইটো পদৰ বাবে এপ্লাই কৰিব পাৰিবা। ঠিক আছে। আদাৰ ক্ৰাইটেৰিয়া তোমালোকে দেখিছা ইয়াত এজ ৰিলেক্সেশ্যন আছে তোমালোকৰ। SCৰ বাবে 5 বছৰ, SC অৰ্থাৎ STৰ বাবে 5 বছৰ হ'ব, অৰ্থাৎ তোমালোকে 25 বছৰটো তোমালোকে 30 বছৰলৈকে পাৰিবা কৰিব অনলাইন এপ্লাই। OBC আছে তোমালোকৰ 3 বছৰ আৰু PW আছে 10 বছৰ, অৰ্থাৎ তোমালোকৰ কিমান হ'বগৈ 25 বছৰৰ লিমিট আছে, ইফালে 35 বছৰলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা। এইবাৰ আহিছে মিনিমাম পাছিং পাৰ্চেণ্টেজ। মিনিমাম 60% ফৰ জেনেৰেল EWS এণ্ড OBC কেণ্ডিডেট, 55 ফৰ ST SC PWD কেণ্ডিডেট অৰ ইকুইভেলেণ্ট CGPA OGPA, অৰ্থাৎ তোমালোকৰ EWS আৰু OBC সকলে তোমালোকৰ 60% থাকিব লাগিব আৰু 55% থাকিলেই হ'ব ST আৰু SC আৰু PWD সকলৰ বাবে। ঠিক আছে। এইবাৰ আহিলে আমি এপ্লিকেশ্যন ফিজৰ বিষয়ে। যেতিয়া তোমালোকে অনলাইন কৰিবা কিমান টকা ল'ব? আদাৰ্ছ এপ্লিকেশ্যন ফিজ প্লাছ ইণ্টিমেশ্যন চাৰ্জেছ ৰুপিজ 1050 rupees
আৰু SC বাবে হৈছে SC ST PWD বাবে তোমালোকৰ 250 টকা পে'মেণ্ট মোড তোমালোকে জানাই এইটো কম্পিউটাৰ দোকানত তোমালোকে দেখিবাই অনলাইন পে'মেণ্ট হ'ব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড সকলোৰ পৰা হ'ব জিপে' ফোনপে ইয়াত আছে তোমালোকৰ অনলাইন এপ্লাইটো প্ৰচেছটো ইয়াত লিখি দিয়া হৈছে তোমালোকে কেনেদৰে অনলাইন এপ্লাইটো কৰিব লাগিব তোমালোকে প্ৰথমতে স্ক্ৰল ডাউন কৰি লিংকত যাব লাগিব লিংকত গৈ এনেকৈ অনলাইন এপ্লাই সকলোৱে জানাই আজিকালি আৰু ইয়াত তোমালোকে দেখিছা ইয়াত আছে মেইন যিটো অফিচিয়েল এডভাৰটাইজমেণ্টটো ইয়াত তোমালোকে ক্লিক কৰিলে পাই যাবা আৰু অফিচিয়েল যোনটো ৱেবছাইট IDBI বেংকৰ যিটো ৱেবছাইট তোমালোকে ইয়াত ক্লিক কৰিলে পাই যাবা আৰু ইয়াত ওপৰত অনলাইন এপ্লাই আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু তোমালোকে চাকৰি খবৰসমূহ অতি সোনকালে পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যিহেতু তোমালোকে দেখিছাই আজি 21 নৱেম্বৰ আৰু মই মৰ্ণিঙেই তোমালোকৰ বাবে চাকৰি খবৰ লৈ আহিছোঁ গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে তোমালোকে ইয়াতে গৈ যিটো অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে ক্লিক কৰিবা ক্লিক কৰি তোমালোকৰ তাত লিংক আহিব অনলাইন এপ্লাই তাত গৈ তোমালোকে অনলাইন এপ্লাইটো কৰি দিবা তাৰপৰা তোমালোকৰ এক্সামলৈ বাট চাবা এক্সাম হ'ব চাগৈ তোমালোকৰ আহিব ফুল ডিটেইলছ মেছেজ নহ'লে জিমেইলত সকলোখিনি কৈ দিব গতিকে তোমালোকে এইটো এটা ভাল পষ্ট হয় তোমালোকে এপ্লাই কৰিব পাৰিবা তো আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ ধন্যবাদ